শিশুৰ মুখৰ আহাৰ কাঢ়ি খোৱা সকল কিদৰে বাচি গ'ল মানুহ কিমান নিৰ্দয় নিষ্ঠুৰ হলে শিশুৰ মুখৰ আহাৰ কাঢ়ি খাব পাৰে নিষ্প্ৰাপ শিশুৰ মুখৰ পৰা আহাৰ কাঢ়ি খোৱা জনক মানুহ বুলি ক'ব পাৰি জানো আপুনি হয়তো তেনে কাম কৰিব নোৱাৰিব কিন্তু এছাম মানুহৰূপী দানৱে আপুনি কাহানিও কল্পনা কৰিব নোৱাৰা কাম কৰিব পাৰে এই সকল দানৱে টকা ঘটাৰ বাবে শিশুৰ মুখৰ আহাৰ কাঢ়ি খাবলৈ কুণ্ঠাবোধ নকৰে ৰাজ্যৰ অংগনবাড়ী কেন্দ্ৰসমূহলৈ যোৱা লাখ লাখ শিশুৰ মুখৰ আহাৰ কাঢ়ি খোৱা সকলৰ বিৰুদ্ধে আজিও নহল তদন্ত সমাজ কল্যাণ বিভাগৰ কেলেংকাৰীৰ তদন্ত ফাইল বন্ধ হোৱাৰ বাবে 2250 কোটি টকা লুণ্ঠন কৰাৰ পিছতো মুকলি আকাশৰ তলত ঘূৰি আছে লুণ্ঠনকাৰী দেখে বিদেশে সম্পত্তি গঢ়িছে ৰাইজৰ ধন লুটপাট কৰা চক্ৰই কিয় থমকিল ভিজিলেন্সৰ 19/2016 নং গোচৰৰ তদন্ত ৰাজ্যৰ অন্যতম বৃহৎ কেলেংকাৰী হৈছে সমাজ কল্যাণ বিভাগত সংঘটিত 2250 কোটি টকাৰ কেলেংকাৰী এই ব্যাগুম কেলেংকাৰীত নাম সাঙুৰ খাই পৰিছিল সমাজ কল্যাণ বিভাগৰ শীৰ্ষ বিষয়াৰ পৰা আৰম্ভ কৰি ঠিকাদাৰলৈ অংগনবাড়ী কেন্দ্ৰত শিশুক খাদ্য যোগানৰ নামত ভুৱা বিল দাখিল কৰি বিষয়া ঠিকাদাৰে জনতাৰ ধন লুটি লৈ গৈছিল সমাজ কল্যাণ বিভাগত সংঘটিত এই কেলেংকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই ৰুজু কৰিছিল গোচৰ 2016 চনতে ভিজিলেন্সৰ দলে 19/16 নম্বৰৰ গোচৰৰ ৰুজু কৰি তদন্ত চলাইছিল পিছে জনতাৰ ধন লুণ্ঠন কৰা সকলক ৰহস্যজনক কাৰণত ৰেহাই দিয়া হল অতি আচৰিত ধৰণে অংগনবাড়ী কেন্দ্ৰত খাদ্য যোগানৰ নামত কোটি কোটি টকাৰ বিল মুকলাই দিয়া NGO সমূহৰ সভাপতি সম্পাদকক এবাৰো সোধা পোছা কৰাৰ বাবে তদন্তকাৰী বিষয়া তলব নকৰিলে NGOৰ প্ৰতি অহেতুক দৰত ভিজিলেন্সৰ জানিব পৰা মতে মুঠ 49টা NGOই অংগনবাড়ী কেন্দ্ৰত খাদ্য যোগানৰ নামত সমাজ কল্যাণ বিভাগৰ পৰা ৰাইজৰ ধন লুণ্ঠন কৰিছিল ইয়াৰ ভিতৰত অন্যতম আছিল নৱ প্ৰতিশ্ৰুতি নৱ প্ৰগতি নৱ জাগৰণ নৱলোক নৱ বিকাশ ফাউণ্ডেশ্যন নিউ ইফাৰগ্ৰীণ আদি এই NGO সমূহ কাগজে কলমে আছিল যদিও কোন সভাপতি কোন সম্পাদক তাক জানিব নোৱাৰি এই কথা ভিজিলেন্সৰ দলেও জানিছিল যদিও তদন্তৰ আওতালৈ তেওঁলোকক অনা নহল 2016 চনত আৰম্ভ হোৱা তদন্ত আজি 2024 চনতো শেষ নহল দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ নীতি গ্ৰহণ কৰা বৰ্তমানৰ চৰকাৰে এতিয়া সমাজ কল্যাণ বিভাগৰ তদন্ত কেতিয়া সমাপ্ত কৰে হেয়া হ'ব লক্ষণীয় ব্যুৰো ৰিপৰ্ট এনিভাৰো 24 নমস্কাৰ মহৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছো তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে